ইমান লাভ হৈছে লাভৰ পইচা দিছে গোটেই 4 মাল দিছে 100 টকাত 10 টকাৰ বস্তু 5 টকাত মজা একেবাৰে নাৰ্জি এইটো কম নহয় কিন্তু Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাবৰ বাবে বহুত ধন্যবাদ। ভিডিঅ'টো আজি ৰাতিকৈ আৰম্ভ কৰিছো কাৰণ আজি হ'ল নলবাৰী ৰাস মহোৎসৱৰ শেষ ৰাতি। গতিকে আজি শেষ নিশাৰ খেল মানে শেষ ৰাতিৰ নলবাৰী ৰাস মহোৎসৱ কেনেকুৱা হয় আপোনালোকক দেখুৱাম আৰু জেকেট মাৰি লৈছো যাতে ঠাণ্ডা নালাগে যাতে আহোঁতে দেৰি হ'লেও ঠাণ্ডা নালাগে। গতিকে বলক শেষ নিশাৰ খেল কেনেকুৱা চলি আছে চাও তো ভিডিঅ'টো শেষলৈকে চাই আৰু যোৱাৰ আগতে ক'বলৈ ওলাইছো আপোনালোকে বহুতে মৰম দিছে লাইক কৰে কমেন্ট কৰে আৰু ভিডিঅ'বোৰ সকলোৱে চাই থাকে কিন্তু কিছুমানে আপোনালোকৰ মাজৰে সাবস্ক্ৰাইব কৰা নাই তো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আপোনালোকৰ এটা সাবস্ক্ৰাইবে মোক জনাই বহুত চাহ ভিডিঅ' বনাও গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ' বনাবৰ ইচ্ছা যাব গতিকে সাবস্ক্ৰাইব কৰি দিয়ক আৰু বলক মোৰ লগত ৰাস চাব এইবাৰো নলবাৰী ৰাসথলী আৰু আজি যিহেতু শেষ নিশাৰ খেল তো খেল কেনেকুৱা হৈছে চাও এফালে খেল চলি আছে চাৰিওফালে বাপৰে মানুহ কম হোৱা নাই তো 13 দিনে ধৰি ৰাস চালে মানুহে আজি লাষ্টৰ দিনা চাওক কিমান মানুহ দামক দামে বেছি আছে দামক দামে নিছে মানুহ বাপৰে বেগৰ দোকানত মানুহ ভৰ্তি এই দমাদমে বেগ কিনি আছে মানুহে দমাদমে 4-5টা বেগ লৈ যায় আছে মন্দিৰৰ সন্মুখ আৰু এতিয়া মন্দিৰৰ ভিতৰত কেনেকুৱানো পৰিৱেশ হৈছে চাই যাওঁ এখন আছে আৰু এইফালে নাৰ্জী ফুলৰ এনেকৈ দি দিছে আৰু এতিয়া এইফালে বলক চোৱা মানুহ কম হোৱা নাই কিন্তু যোৱা 13 দিনে ধৰি মানুহ মূৰ্তি চালে কিন্তু এতিয়াও মূৰ্তি চাই আছে হয়তো আজি নতুনকৈ আহিছে কোনোবা আৰু কোনোবাই চোৱাকৈ চাই আছে চাওক মজা একেবাৰে নাৰ্জী ফুলৰ মালা দিছে মঞ্চত যেহেতু আজি সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু জয়গুৰু অহা কথা আছে কিবা হয় চাওঁ যদি হয় আপোনালোক দেখুৱাম এইফালে আছে মঞ্চখন বাৰৰ কাৰণে মণ্ডপখন মূল মণ্ডপখন যোৱাকালিৰ পৰা ইয়াত চাগে লাইট চাইট নাথাকিব চাগে গতিকে সকলোৱে এনেকৈ চাব আহিছে চাওক এতিয়াও মানুহ কম হোৱা নাই মানুহ হৈছে যদিও কম হৈছে আৰু ধুনীয়া ঠাণ্ডা বতাহ আহিছে অকণমান ঠাণ্ডা লাগিছে মানে ৰাসৰ বিলটো এতিয়া আহিছে পুতলা ৰাস প্ৰদৰ্শন বন্ধ আজিৰ পৰা আৰু এইফালে চাওক মূৰ্তিবিলাক এনেকৈ আছে আৰু এইফালে আমাৰ পুতনাটো শেষ নিশাৰ খেল খেলি আছে আমাৰ ইয়াত মানুহ কম কাৰণ গান চান হোৱা নাই অলপ পিছত হ'ব সেইফালে মা হৈছে মা কি চাবি ফাংচন চাবি কিন্তু ফাংচন হয় নাই য'ত দোকান চাওঁ দোকানত কম দামত বস্তু দি আছে 10 টকাৰ বস্তু 5 টকাত দিছে তো অলপ পিছতে ইয়াত ভৰ্তি যাব গোটেই মানুহ আৰু ইয়াত আহি যাব জয় বৰুৱা অলপ পিছত চাম বাৰু এইফালে চাওক কিমান মানুহ আমি বাণিজ্য মেলাৰ ভিতৰত আৰু ইয়াতে দিছে 10 টকাৰ বস্তু 5 টকাত হয় না নহয় চাওঁ আৰু ওচৰ জেগাত মানুহ কম কিন্তু ইয়াত চাওক লাখ মানুহ লাখ নহয় দিয়ক কমকৈ আছে যি হাজাৰ মানুহ বুলি ক'ব পাৰি ধুনীয়া পিষ্টলবোৰ আছে এইবিলাক কোনো নিনিলে কম দামত মই সৰুতে ৰাখিলে সৰুতে লৈ গ'লো হয় সেয়া চাওক ধুনীয়াকৈ চাই আছে কিন্তু দিয়া নাই মাকে বাণিজ্য মেলাত আজি শেষ কাৰণে কম হ'ব দামবিলাক কিন্তু ইয়াত চাওক ফিক্স লিখি থৈছে আৰে চ অ ভাই কম হ'ব না কিবা আজি না ফিক্সে আজিও ফিক্সে এয়া চাওক ভাবছিলোঁ অলপ কম হ'লে লৈ যাম বেছিকৈ মনা হৰে কিন্তু চব ফিক্স কৰি থৈ দিছে মায়ে মেখেলা চাদৰ আছে কিবা কমত দিছে নে হা 700 1000 পৰা 700 তো 300 টকা লেছ কৰিছে কালাৰ ভাল লগা নাই নেকি এই বহুত আছে যিহেতু ঠাণ্ডা পৰিছে ছোৱালীবিলাকে এইবোৰ কিনিব পাৰিব অ ভাই এইকেইদিনত কাজি দাম কমছি নে অলপ দাম কমছি না কমছি 100 টকাৰ বস্তুটো কিমান হৈছে 80-70 তো 30% মান কমিছে ইয়াত তাতে দাম লৈ যাব পাৰে এইবিলাক লৈ যাব মানে কালিলৈকে শেষে হ'ব ভিডিঅ'টো চোৱালৈকে নকম হোৱা নাই দিয়ক বেগ কিনি আছে ভাই বেগ কিনি আছে এইবিলাক বেগ কিনা মানুহ কম হোৱা নাই অ দা এইবিলাক কিমানকৈ 100 কমা নাই দাম কমা নাই ফিক্স 100 আহিলোঁ বাণিজ্য মেলাৰ ভিতৰৰ পৰা তো উৰা বাতৰি ভাই ভিতৰত বস্তুৰ দাম কমাই নাই ক'ৰবাত অকণমান কমিছে ইমান কমা নাই আৰু ইয়াতো চাওক মানুহ বাপৰে মানুহ কমা নাই কিন্তু বস্তু কিনা মানুহ বহুত আছে গ্ৰন্থমেলাৰ অন্ধকাৰ অৱস্থা যেনে ইয়াত ফুডে আছে কালিকলৈকে একদম বাপ জ্বলিছিল আৰু ইফালে হিৰক পাই গ'ল হিৰক গ্ৰন্থমেলা নাই দিওঁ আজি কি হ'ব কিতাপ এখন নিব লাগিছিল কিন্তু গ্ৰন্থমেলাৰ কিয় গৈছে জানা কিনা মানুহ কম আছে সেইকাৰণে এইফালে চাওক কিনা মানুহ বহুত সেইকাৰণে এতিয়াও আছে মানুহ বহুত আছে এইবিলাক চাওক খাৰু বিক্ৰী কৰি আছে আমি হংকং মাৰ্কেটৰ ভিতৰত ইয়াতো বহুত ভিৰ সেয়া চাওক মানুহ দোকানত কি গাড়ী দিছে এইফালে 50 টকা এই 50 টকা বস্তু কিন্তু বহুত বিক্ৰী হৈছে একদম দামা দামী নিছে
এইফালে চাওক মৌজাৰ এবাৰ বিক্ৰী হোৱা নাই কাৰণ ঠাণ্ডা পৰাই নাই আজি অকণমান ঠাণ্ডা পৰিছে আৰু এইফালে কিবা চেল দি আছে চৰকাৰত বস্তুবিলাক দি আছে কিন্তু ক'ৰবাত যদি গুদাম নাই ক'ৰবাত চেণ্ডাল নাই এনেকুৱা বস্তু দি আছে কিছুমানে নিচেও নিনিয়া নহয় যদি ৰিপেয়াৰিং কৰি পিন্ধিব পাৰে কিছুমানে আৰু আমাৰ মায়ে নানিয়ে বোলে ঐ ৰখ ল'লা নেকি কিবা 100 টকা 100 টকা লনাই ল'ব লাগিছিল মাৰ বান্ধৱী লগ পাই গ'লো কিবা ল'লা নে খুৰী এই একদম মনা ভৰি লৈছে একেবাৰে ঠিকে আছে দিয়ক আমি চিৰিৰে কাষেৰে আহি গ'লো একদম ওপৰত মানে ব্ৰিজৰ ওপৰত আৰু এইফালে যাম এতিয়া আৰু এইফালে চাওক মানুহ আহি আছে ফটো উঠি একদম বাইক চেক লৈ আহিব পৰা পৰিৱেশ আছে কিন্তু মই অনা নাই কাৰণ বাইকখন ইয়াত পাৰ্কিং কৰি থৈ যাম সেইকাৰণে দূৰতে থৈছোঁ তলেৰে নামিম আৰু ইয়াত কিনো চলিছে চাওঁ নলবাৰী বাণিজ্য মেলাত যোৱা কেইদিন ৰাস চাইছে মানুহে ষ্টেপ গিলা মানে ভৰ্তি কৰি দিছে বালাৰে একদম বালা হৈ গৈছে আৰু এয়া চাওক সেইফালে উঠা এইফালে নামা ইফালে হস্ততাঁত মেলা বন্ধ কৰি দিলে যিহেতু আছিল 25 তাৰিখলৈকে 21 তাৰিখৰ পৰা গতিকে বন্ধ এয়া চাওক ব্লেক দি দিছে ব্লেক আপোনালোকক দুটা দৃশ্য দেখুৱাইছোঁ এইফালে চাওক দোকানখন একদম খালী হৈছে এটা গ্ৰাহকো নাই কাৰণ অলপ দামটো বেছি নেকি আৰু কিন্তু 50 টকা দোকানখনত চাওক চাৰিওফালে মানুহ ভৰ্তি একেবাৰে চব 50 টকা দাম 50 কম্বল কিনা মানুহৰ ভিৰ বাপৰে ঠাণ্ডা পৰিছে না গতিকে কম্বলটো লাগিবই ঠাণ্ডা পৰিছে যিহেতু সেইবাবে কম্বল একদম মনা ভৰা কম্বল নিছি এই চব কম্বল নালগে নেকি তোমাক কম্বল নালগে ঠাণ্ডা পৰা নাই নেকি এই দুনিয়াৰ আছে হ'লেও এখন নিব লাগিছিল নেকি নতুনকে নাই আহিব নহয় কম্বল আহিবতো সময় আছে আহিছে চাওক লং পেণ্ট দিছে 100 কিমান দাম 100 আৰু লৈ যাওক ঐ ৰখ ল'বা নেকি ল ভাই এয়া চাওক চাৰিওফালে মানুহ লৈ আছে আৰু ইফালে চাওক জিলিক মিলিক বেলুন বহুত জাম লাগিছে ৰ'ব কি বা এইবিলাক কি দি আছে এইবিলাক কিমান দাম কিমান দাম 50 টকা তো শেষ ৰাতিৰ খেল নেকি তো 50 টকাত দি আছে সৰু চলিৰ কাপোৰ এইখন হোটেল মোৰ চকুৰ পৰা গুচি গৈছিল শাহুমাক কবা যোৱাই ৰাসত হোটেল দিছে মানে যোৱাৰ হোটেল এখন হাৱা খাইলে ফ্ৰীতে খাব পাৰিব কুকুৰেও দাউৰি আছে একলাই খালী জেগা পাই যাম মেলাৰ ভিতৰত আৰু ইয়াৰ ভিতৰত কিমানমান মানুহ আছে চাওঁ আজি কিমান মানুহ আছে ইয়াততো বৰ্তমান খালী ইয়াত হেঁচা ঠেলি হৈছিল কিন্তু আজি খালী 4 ইঞ্চৰ মাল দিছে 100 টকাত কিবা লৈছে 100 টকাত আপাচলি নাই হয় মেলাখনত 80% আপিচলিৰ 20% 20% আহিব মই পিন্ধিম একলাত লৈ যাওঁ বোলে তো ৰাস্তে কামাৰ সস্তে মে 100 মেলাৰ ভিতৰত আৰু এইফালে যাদু শেষে হ'ল যাদু এইফালে কিবা কিবি আছে ৰ'ব কি আছে চাই লওঁ এইবিলাকতো উঠা মানুহ নাই এটা দুটা হৈ আছে ইমান নহয় আৰু এটা দুটা কম মানুহ এইখিনিতো মানুহ খুবেই কম এইফালে মানুহ কমি আহিছে কিন্তু এইখিনিত মানুহ কমা নাই এইখিনিত চুনামি আছে আৰু চুনামি য'ত থাকে তাতে মানুহ ভৰ্তি হৈ থাকে আজিও মানুহ ভৰ্তি হৈছে গোটেই চাবলৈ সেইটো ৰেডি হোৱা নাই ৰেডি হোৱালৈকে ৰখিছে সকলোৱে চুনামি চাব চুনামি চোৱা মানুহ নাই সেইফালে চোৱা মানুহ নাই কিন্তু সকলোৰে চকু এইফালে আমিও অকণমান চাই লওঁ যিহেতু আজি লাষ্ট আজিৰ পৰাতো নাথাকিব এইটো বঢ়িয়া নহয় এয়া চাওক সকলোৰে চকু ইয়াতে আছে সেয়া চাওক সকলোৰে চকু এইফালে চুনামি এইটো উঠিম দিলে আহো সদায় কিন্তু উঠা নোৰোৱে কাৰণ ভয় লাগে যদি তাৰ পৰা পৰি যাওঁ শেষ ঐ ৰখ উঠা নহ'ল মনটো বেয়া হ'বই 14 দিনকে ৰাস আহিল আৰু আমাৰ নলবৰীয়া বুলি ক'লে ৰাসেই মেইন নাকি গতিকে অলপ মনটো বেয়া অলপ উইক হৈছে তথাপিও আৰু কি কৰিব আৰু এবাৰ গেলি পাৰিব এইটোও কম নহয় কিন্তু বেলেগ ঘূৰে একদম এই ওপৰক লাগি যায় আহি লাষ্ট চানডে এইখিনিত কিমান মানুহ হৈছিল মানে হেঁচা আছিল আজি চাওক একদম ফ্ৰীকে খোজকাঢ়ি দিব পাৰি মানে এইফালৰ পৰা খোজকাঢ়ি গ'লে আপোনালোকক নিজে লৈ যায় যিসকলে ভিডিঅ'টো চাইছে গম পাইছে কিন্তু আজি চাওক নিচে মানুহ কম আৰু লাষ্ট হিচাপত আৰু আজি চাগে বাহিৰৰ মানুহ কমাইছে আজি বেছিভাগ লোকেল মানুহ আৰু এনেকৈ তালি টপলা লৈ যাম বুলি আহিছে সকলোৱে শেষ হোৱাৰ কাৰণে আজি সোমাম নলবাৰী হাতত চবলক ভিতৰত কি আছে বাহিৰতে দোকান লগাই দিছে আজি এইবিলাক চব বাহিৰত দোকান ভিতৰত বা আছে নে নাই ৰাৱণটো আছে মুখ মেলিয়ে থাকিল আৰু ইফালে চাওক একদম খালী হৈ গ'ল গোটেই ভাঙি গ'ল এইবিলাক একো দোকান চোকান নায়েই চাৰিওফালে গোটেই ভাঙি চিঙি নোহোৱা কৰি দিলে খালী কৰি লৈ গ'ল মানে যিমান লাভ হৈছে লাভৰ পইচা দিছে গোটেই লৈ ঘৰ পালাক যায় দোকানী
আৰু আমি ইয়াতে ঘূৰি আছো এইফালে আমাৰ সভাপতি ডাঙৰ এক লাগ পালো ৰাসৰ কি খবৰ বেলুনটো গাঁঠিব লাগিব বেলুন কি কৰিবা আমি দোকান আলে দিম আলে দিবা দোকানো আছে নেকি গাঁঠি যাম হ'লে আমাৰ ৰাসৰ সভাপতি এই বেলুন গাঁঠি দিয়া গাঠা এই গাঁঠি দিছি দিয়া ক'লে নাযায় লৈ যোৱা আমি সময়ৰ উপেক্ষাত আহি গ'ল পকা পিঠা সেয়া চব দোকান কমি গৈছে গাঁও বাঢ়ি গৈছে পকা পিঠা খোৱা আগে খাই ল আগে গৰম গৰম পকা পিঠা বাতি নাকি এতিয়া হিৰক আৰু মই যাম ক'ত যাম ফাংচন চাবা এই বাণিজ্য মেলাত যাম আমি এইফালে বাণিজ্য ফাংচন ৰাতি আছে বলক বাণিজ্য মেলাৰ ভিতৰত এইফালে চাওক মানুহ কমা নাই বাণিজ্য মেলা এতিয়া দোকান বন্ধ কৰিব লৈছে তথাপিও মানুহ আছে ভাই এফালে দোকান বন্ধ কৰো কৰো কৈ আছে কিন্তু মানুহ যোৱা নাই মানুহ যোৱাৰ নাম ল নাই বন্ধ কৰিলে এইফালে গাঁও সোমাই আছে এই অৱস্থা মানুহে কিনিবই মানে আৰু যদি 10 দিন থাকে আৰু মানুহ হ'ব 10 দিন ইয়াতে ইণ্ডিয়া গেটত লাইট বন্ধ তথাপিও ফটো উঠাবৰ চলি আছে এইটো হ'ল আজি যিসকলে ইণ্ডিয়া গেটত ফটো উঠিম বুলি ভাবিছিল সেইসকলে দিল্লীত যাব লাগিব নাকি দিল্লীত যাব লাগিব দোকানবিলাক বন্ধ কৰিছে কৃষ্ণ এইটো খুৰা কেনে হ'ল পেপাৰ মোটামুটি দিয়ক ঠিকে আছে মোটামুটি চবৰে বাৰৰ কাৰণে মন্দিৰটো চাই লওক আৰু এতিয়া আমি গৈ আছো জয়পুৰক চাব এইফালে গায়ক উঠিলেই এই চাহ বেগ দি চলি ইয়াৰ পৰাই চাই আছো ওপৰৰ পৰা লাগে নাকি ডান্স কৰিব না মানুহ ভাই মানুহ মই দি দেখা পাম গায়ক এই ক'ত উঠি লৈছি বাবাদি ওপৰত উঠি আছে কি হ'ব এতিয়া হা কি হ'ব ওপৰত উঠি আছে কি হ'ব পূৰ্ব তাকেতো নাম্বা কচোন তুমি কৈ দিয়া তুমি সভাপতি বুলি আমাৰ সভাপতি মহোদয় ঘূৰি থাকে ভাল লাগে ন ল'ৰাটো ভাল লাগে হ'লে গান বনাম ঠিক সেই সময়তে মই কিছু ডিৰেক্টৰত কাম কৰিছিলোঁ তাৰে এজনৰ অমিত ত্ৰিবেদী মই তেওঁৰ লগত দুখন চিনেমাত কাম কৰিছিলোঁ তাৰপিছত মই নিজে কাম কৰা হ'লোঁ নিজৰ গান নিজৰ ৰচনা নিজৰ চিন্তা এইটো গান এইখন চিনেমা আই থিংক ফিল্মফেয়াৰ কাৰণে গৈছিল এইটো টাইটেল ট্ৰেক উড়ান জয় বৰুৱা
বাৰৰ কাৰণে চালোঁ ফাংচন এতিয়া দুটামান ফটো উঠোঁ যিহেতু কালিৰ পৰা লাইটবিলাক যায় টিকবিলাক থাকে না নাথাকে গতিকে আজিতে লাইট থাকাওঁতে ফটো চটো উঠি লওঁ আৰু মাত ভাঙি গৈছে আহিছিল শেষ ৰাতিৰ খেল আৰু অহাবাৰ চাহ পাম না কি ৰক 91 সংখ্যক ৰাস মহোৎসৱ শেষ কাৰণে শেষ বেলেগৰ কাৰণে শেষ হোৱাই নাই চাওক মানে মানুহে আহিছে